Hey guys, welcome to my YouTube channel. Today we are going to learn a very important concept of indefinite integral which is known as integration by parts. So in this video we will learn the basic concept of integration by parts and we will solve some problems. So without wasting time, let's start the video. Integration by parts এটা বহুত ইম্পৰ্টেণ্ট কনসেপ্ট হয় সো আমি কেনেকুৱা ধৰণৰ কেস থাকিলে ইন্টিগ্ৰেশন বাই পাৰ্টস ইউজ কৰিব পাৰিম যদি আমাৰ দুটা ফাংচন মাল্টিপ্লাই হৈ থাকে আৰু সেই মাল্টিপ্লাই হৈ থকা ফাংচন দুটাৰ ইন্টিগ্ৰেশন উলিয়াবলৈ দিয়ে তেতিয়া আমি ইন্টিগ্ৰেশন বাই পাৰ্টস ইউজ কৰিব পাৰিম সো ফাৰ্স্ট আমি ইন্টিগ্ৰেশন বাই পাৰ্টছৰ ফৰ্মুলাটো শিকি লওঁ ইন্টিগ্ৰেশন বাই পাৰ্টছৰ ফৰ্মুলাটো হ'ল যে ইন্টিগ্ৰেশন uv যত u আৰু v দুটা ফাংচন আছে যদি এই ফাংচন দুটা মাল্টিপ্লাই হৈ থাকে আৰু এই মাল্টিপ্লাই হৈ থকা ফাংচন দুটা আমাৰ ইন্টিগ্ৰেশন উলিয়াবলৈ দিয়ে তেন্তে আমি পাম ইন্টিগ্ৰেশন বাই পাৰ্টছৰ ফৰ্মুলাৰ পৰা ফাৰ্স্ট ফাংচনটো যেটো আছে u টু যেনেকৈ আছে তেনেকৈ থাকিব অৰ্থাৎ এজ ইট ইজ আমি u টু লিখিম আৰু আমাৰ সেকেন্ড ফাংচন আছে v সো তাক আমি ইন্টিগ্ৰেশন কৰি ইয়াৰ লগত মাল্টিপ্লাই কৰি দিম সো ফাৰ্স্ট ফাংচন যেটো আছে u এজ ইট ইজ ৰাখি দিম আৰু সেকেন্ড ফাংচনটোৰ ইন্টিগ্ৰেশন কৰি লৈ তাৰ লগত মাল্টিপ্লাই কৰি দিম ওকে u ইনটু ইন্টিগ্ৰেশন v dx ঠিক আছে নেক্সট এডাল মাইনাস চিন আহিব আৰু তাৰ পাছত আমাৰ যেটো ফাৰ্স্ট ফাংচন আছে তাক ডিফাৰেন্সিয়েশন কৰিম উইথ ৰেসপেক্ট টু x du by dx আৰু তাৰ লগত মাল্টিপ্লাই কৰিম সেকেন্ড ফাংচনটোৰ ইন্টিগ্ৰেলটো অৰ্থাৎ du by dx ইনটু ইন্টিগ্ৰেশন v dx আৰু এই গুটেই যেটো ৰিজাল্ট পাম হে ৰিজাল্টটোক আমি ইন্টিগ্ৰেশন কৰি দিম উইথ ৰেসপেক্ট টু x ঠিক আছে সো এটোৱে হ'ব আমাৰ ইন্টিগ্ৰেশন বাই পাৰ্টছৰ ফৰ্মুলা যত u আৰু v দুটা ফাংচন আৰু ইহঁতক ইন্টিগ্ৰেশন কৰিবলৈ দিছে সো এটো বহুত ইম্পৰ্টেন্ট হয় আমি এটো মনত ৰাখিব লাগিব আৰু ইয়াক এপ্লাই কৰিব লাগিব এতিয়া এই ফৰ্মুলাটো কোৰ পৰা আহিলে আমি প্ৰুফটো অলপ চাই লওঁ সাপোজ আমাৰ দুটা ফাংচন আছে fx আৰু gx আৰু এই ফাংচন দুটা মাল্টিপ্লাই হৈ আছে ইয়াক আমি ডিফাৰেন্সিয়েশন কেনে কৰিম ইয়াক আমি ডিফাৰেন্সিয়েশন কৰিলে কি পাম হেতু জানো আমি ডিফাৰেন্সিয়েশনৰ ফৰ্মুলা শিকি আহিছো সো আমাৰ ddx কৰিব লাগে fx * gx তেতিয়া আমি কি কৰিম ফাৰ্স্ট ফাংচনটো fx যেনেকৈ আছে তেনেকৈ ৰাখি ললো আৰু সেকেন্ড ফাংচনটো ডিফাৰেন্সিয়েট কৰিম উইথ ৰেসপেক্ট টু x দেন আহিব প্লাস আমাৰ সেকেন্ড ফাংচনটো এজ ইট ইজ ৰাখি লম আৰু ফাৰ্স্ট ফাংচনটো ডিফাৰেন্সিয়েট কৰিম উইথ ৰেসপেক্ট টু x ওকে সো ইয়াটো আমি একে কৰিলো এতিয়া আমি সৰু এটা সাবস্টিটিউশন কৰিম যাতে আমাৰ ইন্টিগ্ৰেশনটো ফৰ্মুলাটো উলিয়াওতে অলপ সহজ হয় ওকে কিন্তু তাৰ আগতে আমি এটা কাম কৰো আমাৰ fx gx ক আমি ডিফাৰেন্সিয়েট কৰি দিছিলো সো যদি ddx of fx gx ৰ ৰিজাল্ট এটো হয় দেন fx gx ৰ ৰিজাল্ট কি হ'ব সো আমি ডিফাৰেন্সিয়েশনটো যদি ইফালে লৈ যাও দেন আমাৰ ইন্টিগ্ৰেশন হৈ যাব আমি ইন্টিগ্ৰেশনৰ বেসিক কনসেপ্টত এটো শিকি আহিছো সো আমি ddx টো যদি ইফালে লৈ যাও দেন ইয়াত ইন্টিগ্ৰেশন সাইন আহিব আৰু ইয়াত আহিব fx ddx of gx আৰু আমি ইন্টিগ্ৰেশন দুটা যেহেতু পাৰ্ট হৈ আছে এখানে পাৰ্ট কে ইন্টিগ্ৰেল দুটা লিখি দিম বেলেগ বেলেগকে সো এই দুইটা এটা dx আহিব প্লাস আমাৰ এটো ইন্টিগ্ৰেল হ'ব ইন্টিগ্ৰেশন হ'ব gx * ddx of fx ঠিক আছে সো এটো যেনেকৈ আছে তেনেকৈ আমি এজ ইট ইজ লিখি ললো ইন্টিগ্ৰেল সাইনডাল দি লৈ নেক্সট আমি এটা সাবস্টিটিউশন কৰিম যাতে আমাৰ ফৰ্মুলাটো ইজিলি ওলাই যায় আমি ধৰি লম fx = u আৰু and ddx of gx = v সো এটো যদি আমি সাবস্টিটিউট কৰো দেন আমাৰ ফৰ্মুলাটো ইজিলি ওলাই যাব ওকে সো fx ৰ জায়গাত আমি u পুট কৰিম আৰু ddx of gx ৰ জায়গাত v পুট কৰিম যদি ddx of gx v হয় দেন gx ৰ ভ্যালু কি হ'ব হেতু আমি উলিয়াই লৈছো ইন্টিগ্ৰেল v dx হ'ব ওকে সো ইয়াক আমি এই বস্তু কেইটা আমি হেই মেইন ফাংচনটোক সাবস্টিটিউট কৰি দিম সো সাবস্টিটিউট কৰিলে পাম fx gx আছিল সো ইফালে fx gx থাকিব fx * gx = ইন্টিগ্ৰেল সাইনডাল আছে ইন্টিগ্ৰেল সাইন আমি একেই থম ইয়াত আছিল fx আছিল সৰি ইয়াত fx আছিল fx ৰ জায়গাত u পুট কৰিম আৰু ইয়াত ddx of gx আছে ddx of gx ৰ জায়গাত আমি v পুট কৰিম সো এটো u আৰু v হৈ গল ওকে সো তাৰ পিছত আমাৰ dx আছে dx টো জেনেদৰে আছে তেনেকৈ এজ ইট ইজ দি দিলো ঠিক আছে নেক্সট প্লাস চিন এডাল আছিল আৰু তাৰ পিছত আছিল gx সো gx ৰ জায়গাত আমি কি লিখিব পাৰিম ইন্টিগ্ৰেশন v dx আৰু ইয়াত পূৰণ হৈ আছে অৰ্থাৎ মাল্টিপ্লাই হৈ আছে ddx of fx সো ddx of fx ৰ জায়গাত আমি কি লিখিব পাৰিম fx = u হলে ddx of fx মানে du by dx সো এটা কাম কৰিম ইন্টিগ্ৰেশন সাইনডাল দি ললো এটো আগত লিখি ললো সো du by dx টো আগত লিখি ললো মই আৰু তাৰ লগত মাল্টিপ্লাই হৈ আছে gx সো gx ৰ জায়গাত লিখিম ইন্টিগ্ৰেল v dx
আৰু এটো এটা ব্ৰেকেটৰ ভিতৰত থৈ লৈ ইয়াক আকৌ dxৰ ৰেসপেক্টত ইন্টিগ্ৰেশন কৰা হৈছে ঠিক আছে এতিয়া আমি অলপমান সিম্পল কৰি দিলে আমাৰ ফৰ্মুলাটো আহি যাব আমাৰ এইটো যেটো ফৰ্ম ইন্টিগ্ৰেশন uv dx এইটোৱে আমাৰ উলিয়াব লাগে সো ইয়াক আমি যেনেকৈ আছে তেনেকৈ থৈ দিম uv dx আৰু এই ফাংচনটো এইটো সাইডে লৈ যাম এইটো সাইডে লৈ যোৱাৰ লগে লগে পাম fx dx আছিল সো fx dx আছিল fx dx ৰ জায়গাত আমি কি লিখিব পাৰিম fx ৰ জায়গাত আমি ইয়াত u লিখি দিম আৰু gx ৰ জায়গাত আমি ইন্টিগ্ৰেল v dx লিখি দিব পাৰিম ওকে নেক্সট এই বস্তুটো যেতিয়া আমি লেফট হ্যান্ড সাইডে লৈ যাম তেতিয়া এই প্লাস চিনটো মাইনাস চিন হৈ যাব সো ইয়াত মাইনাস আহিব মাইনাস ইন্টিগ্ৰেল চিনডাল আহিব আৰু ইয়াত থাকিব du/dx ইনটু ইন্টিগ্ৰেশন v dx ওকে সো এটো আমাৰ ফৰ্মুলাটো আহি গল যেটো ফৰ্মুলা আমি উলিয়াই লৈছিলো ইয়াত আমি ফৰ্মুলাটোক এনেদৰে এক্সপ্ৰেছ কৰিব পাৰো ইন্টিগ্ৰেল ফাৰ্স্ট ফাংচন ইনটু সেকেন্ড ফাংচন dx ইজ ইকুৱেল টু ফাৰ্স্ট ফাংচনটো এজ ইট ইজ থাকিব ইনটু সেকেন্ড ফাংচনটোক আমি ইন্টিগ্ৰেশন কৰিম দেন মাইনাস চিনডাল আহিব দেন আমি ফাৰ্স্ট ফাংচনটোক ডিফাৰেন্সিয়েট কৰিম আৰু তাৰ লগত সেকেন্ড ফাংচনটোৰ ইন্টিগ্ৰেলটো মাল্টিপ্লাই কৰিম আৰু হোল ফাংচনটোক ইন্টিগ্ৰেল কৰিম উইথ ৰেসপেক্ট টু dx ঠিক আছে সো ইয়াত আমাৰ ফাৰ্স্ট ফাংচন আৰু সেকেন্ড ফাংচনৰ মাল্টিপ্লাই হৈ থাকিলে আমি তাক ইন্টিগ্ৰেশন কানেক্ট কৰিম গম পালো অৰ্থাৎ ফৰ্মুলাটো পালো কিন্তু কথাটো হল যে কোৱেশ্চন আহিব পাৰে যে ফাৰ্স্ট ফাংচন আৰু সেকেন্ড ফাংচন আমি কেনেদৰে চুজ কৰিম বা ইয়াৰ চুজ কৰা কিবা উপায় আছে নেকি নে ফাৰ্স্ট ফাংচন আৰু সেকেন্ড ফাংচন যিকোনো দুটা চুজ কৰিলে হল অফ কোৰ্স নট আমি ফাৰ্স্ট ফাংচন আৰু সেকেন্ড ফাংচন দুটা ভালদৰে চুজ কৰিব লাগিব যাতে আমাৰ ইন্টিগ্ৰেশনটো কৰোতে সহজ হয় এতিয়া ইয়াত যদি আমি চাও আমি ৰিজাল্টটো চাম ফাৰ্স্ট ফাংচন আৰু সেকেন্ড ফাংচন মাল্টিপ্লাই হৈ আছে তাৰ ইন্টিগ্ৰেশন কৰিছো হয় কিন্তু আমি ৰিজাল্টটো দেখিম যে ফাৰ্স্ট ফাংচনটো এবাৰ এজ ইট ইজ ৰখি গৈছে আৰু এবাৰ আমি ফাৰ্স্ট ফাংচনটোক ডিফাৰেন্সিয়েট কৰিছো সো ডিফাৰেন্সিয়েশনত আমাৰ ইমান প্ৰবলেম নহয় গতিকে ফাৰ্স্ট ফাংচনটো যিকোনো ধৰণৰ ফাংচন হ'ব পাৰে আমি ল'ব পাৰো কিন্তু আমি মেইন ফোকাস কৰিব লাগে সেকেন্ড ফাংচনটোৰ ওপৰত ইয়াত সেকেন্ড ফাংচনটো দেখিম যে ফাৰ্স্ট পাৰ্টটোত সেকেন্ড ফাংচনটোৰ ইন্টিগ্ৰেশন হৈছে আৰু সেকেন্ড পাৰ্টটো সেকেন্ড ফাংচনটোৰ ইন্টিগ্ৰেশন হৈ লৈ এইটোৰ লগত মাল্টিপ্লাই হৈছে দেন এগেইন তাক ইন্টিগ্ৰেশন কৰা হৈছে অৰ্থাৎ আমি সেকেন্ড ফাংচনটো এনেকুৱা এটা ফাংচন সিলেক্ট কৰিব লাগিব হুইচ ইজ ইজিলি ইন্টিগ্ৰেবল অৰ্থাৎ সেকেন্ড ফাংচনটো আমি সহজে ইন্টিগ্ৰেশন কৰিব পৰা ফাংচন এটা সিলেক্ট কৰিব লাগিব সো এতিয়া আমি সদায় চাই থাকিম নেকি যে ফাৰ্স্ট ফাংচনটো ইজিলি ইন্টিগ্ৰেবল নে সেকেন্ড ফাংচনটো ইজিলি ইন্টিগ্ৰেবল তাক চাই লৈ আমি ফাৰ্স্ট ফাংচন আৰু সেকেন্ড ফাংচন সিলেক্ট কৰিম অফ কোৰ্স নট তাৰ কাৰণে আমাৰ এটা ৰুল আছে ৰুলটোৰ নাম হল আইলেট সো আমি আইলেট ৰুলৰ পৰা গম পাম যে আমি কোনটো ফাংচন ফাৰ্স্ট ফাংচন হিচাপে লম আৰু কোনটো ফাংচন সেকেন্ড ফাংচন হিচাপে লম আইলেটৰ অৰ্থ হল মানে আই মানে ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক সো আই means inverse trigonometric function L means logarithmic function A means algebraic function T means trigonometric function আৰু E means exponential function okay so আইলেটৰ পৰা আমি সিলেক্ট কৰিম যে কোনটো ফাংচন আমি ফাৰ্স্ট ফাংচন লম আৰু কোনটো ফাংচন আমি সেকেন্ড ফাংচন লম ঠিক আছে সো ইয়াত আমি দেখা পাম I L A T E হৈ আছে সো জি2 ফাংচন আমাৰ লেফট সাইডে থাকিব হেতু ফাংচন ফাৰ্স্ট ফাংচন চুজ কৰিম আৰু জি2 ফাংচন আমাৰ ৰাইট সাইডে আছে এই আইলেটটোত হেতুক আমি সেকেন্ড ফাংচন হিচাপে ইউজ কৰিম তেনেকুৱা কৰিলে আমাৰ ইন্টিগ্ৰেশনটো কৰিবলৈ অতি সহজ হৈ যাব আৰু কিছুমান ফৰ্মত হয়তো এনেকৈ আমি ডাইৰেক্ট এপ্লাই কৰিব নোৱাৰিব পাৰো তেতিয়া আমি চেক কৰিব লাগিব যে দি থোৱা ফাংচন দুটাৰ কোনটো ইজিলি ইন্টিগ্ৰেবল ফাংচন হয় যেটো ফাংচন ইজিলি ইন্টিগ্ৰেবল হয় সেই ফাংচনটোক আমি সেকেন্ড ফাংচন ধৰিম আৰু বাকি থকা ফাংচনটোক ফাৰ্স্ট ফাংচন ধৰিম এতিয়া আমি প্ৰবলেম সলভ কৰিম প্ৰবলেম সলভ কৰাৰ আগত এবাৰ ফৰ্মুলাটোৰ ওপৰত চকু দি ল'ব লাগে ফৰ্মুলাটো এটো আছে আৰু এই ফৰ্মুলাটোত u v যেটা আছে আমি u আৰু v কেনেদৰে সিলেক্ট কৰিম সেই প্ৰায়োৰিটি লিষ্টটো এটো যে আইলেট যেটো ফাংচন আগত থাকিব তাক আমি u লম আৰু যেটো ফাংচন পাছত থাকিব তাক আমি v লম আৰু কেতিয়াবা হয়তো ই কাম নকৰিব পাৰে যদি কাম নকৰে তেতিয়া আমি সেকেন্ড ফাংচনটো সেই ফাংচনটো সিলেক্ট কৰিব লাগিব যেটো ফাংচন আমাৰ ইজিলি ইন্টিগ্ৰেবল হয় that means if ilet rule not work sometime then we need to choose that function in our second function which is easily integrable okay so আমি problem solve কৰিলে বুজি পাম
ইয়াত আমি ইন্টিগ্ৰেশ্যন বাই পাৰ্টছৰ ফাৰ্ষ্ট প্ৰব্লেম লৈছোঁ আমাৰ প্ৰব্লেমটো আছে ইন্টিগ্ৰেশ্যন x log x dx সো আমাৰ বাই পাৰ্টছ কৰোঁতে ফাৰ্ষ্ট কামটো হ'ল আমাৰ কোনটো ফাৰ্ষ্ট ফাংচন আৰু কোনটো সেকেন্ড ফাংচন সিলেক্ট কৰা ইয়াত x log x dx আছে অৰ্থাৎ ফাংচন দুটা এটা হ'ল আমাৰ x আৰু আনটো হ'ল log x সো ইয়াত আমি ফাৰ্ষ্ট ফাংচন কোনটো আৰু সেকেন্ড ফাংচন কোনটো সিলেক্ট কৰিব লাগিব তাৰ কাৰণে সাইডত আইলেটটো লিখি ল'ব লাগে আৰু লিখি লোৱাৰ পাছত আইলেটটোৰ পৰা আমি চেক কৰিম যে কোনটো ফাংচন আগত থাকিব সো এই আইলেটৰ পৰা সিলেক্ট কৰিম আমি এলজেব্ৰিক ফাংচনটো লগাৰিথমিক ফাংচনতকৈ পাছত আছে অৰ্থাৎ আমাৰ যেটো লগ ফাংচন আছে হেতু ফাৰ্ষ্ট ফাংচন হ'ব সো ইয়াত log x তো আমাৰ ফাৰ্ষ্ট ফাংচন হ'ব আৰু যেটো x আছে which is algebraic function that will be our second function okay so আমাৰ ফাৰ্ষ্ট ফাংচন সেকেন্ড ফাংচন সিলেক্ট কৰা হৈ গল দেন আমি নেক্সট ফৰ্মুলাটো এপ্লাই কৰিব লাগে আমাৰ ফৰ্মুলাটো কি আছিল যেটো ফাৰ্ষ্ট ফাংচন আছিল হেতু as it is থাকিব সো log x ক আমি as it is থলো আৰু তাৰ লগত মাল্টিপ্লাই হ'ব সেকেন্ড ফাংচনটোৰ ইন্টিগ্ৰেশনটো সো সেকেন্ড ফাংচনটোৰ ইন্টিগ্ৰেশনটো ইন্টিগ্ৰেল x dx হ'ব ওকে দেন আমাৰ এডাল মাইনাস চিন আহিব আৰু ইন্টিগ্ৰেশন হ'ব আৰু তাৰ ভিতৰত আমি ব্ৰেকেট দি লিখিম যেটো ফাৰ্ষ্ট ফাংচন আছিল তাক আমি ডিফাৰেন্সিয়েট কৰিম সো ddx of log x হ'ব আমাৰ আৰু এইটো মাল্টিপ্লাই হৈ থাকিব সেকেন্ড ফাংচনটোৰ ইন্টিগ্ৰেলটোৰ লগত সো x dx ৰ লগত ই মাল্টিপ্লাই হৈ থাকিব আৰু যেটো পাম সেই গুটেটোক আমি ইন্টিগ্ৰেল কৰিম উইথ ৰেসপেক্ট টু dx সো এটো আছিল তে ইয়াক আমি কৰিলে গম পাম log x to as it is থাকিব আৰু x ক ইন্টিগ্ৰেশন কৰিলে আমি x স্কয়াৰ ডিভাইডেড বাই 2 পাম ওকে দেন আমি ইয়ালে যাম log x ক যদি আমি ডিফাৰেন্সিয়েট কৰো দেন 1 বাই x পাম আৰু x ক যদি আমি ইন্টিগ্ৰেশন কৰো x স্কয়াৰ বাই 2 পাম ওকে আৰু এটো গুটেটো dx আছে dx ৰ লগত মাল্টিপ্লাই হৈ আছে আমি নেক্সট কামটো কৰিম ইয়াক আগলৈ লৈ আনিম x স্কয়াৰ বাই 2 জাগাত আমি হাফ x স্কয়াৰ ইনটু log x লিখিম আৰু এই যেটো দুইটো আছে অৰ্থাৎ 1 বাই 2 টো আমি ইন্টিগ্ৰেশন সাইনৰ বাহিৰ লৈ আনিব পাৰিম যেহেতু কনস্ট্যান্ট আৰু x এ x স্কয়াৰক ডিভাইড কৰিলে আমাৰ x থাকি যাব সো ইন্টিগ্ৰেশন x dx ঠিক আছে নেক্সট কাম আমাৰ এইটো ফাংচন as it is থাকি যাব আৰু মাইনাস হাফ টু মাইনাস হাফ হৈ থাকিব যেতিয়া আমি x ক ডিফাৰেন্সিয়েট কৰিম সৰি x ক ইন্টিগ্ৰেশন কৰিম তেতিয়া x স্কয়াৰ বাই 2 পাম সো ইয়াটো x স্কয়াৰ বাই 2 থাকিব আৰু এটা আৰবিট্ৰাৰী কনস্ট্যান্ট c ৰাখি দিলো ইয়াক অলপমান সিম্পল কৰি লিখি দিলে আমি আনসাৰটো পাই যাম আৰু এইদৰে ইন্টিগ্ৰেশন বাই পাৰ্টছৰ কোৱেশ্চন সলভ কৰিব পাৰি সো আমাৰ ফাৰ্ষ্ট কামটো হ'ল আমি সিলেক্ট কৰিব লাগিব কোনটো আমাৰ ফাৰ্ষ্ট ফাংচন হ'ব আৰু কোনটো আমাৰ সেকেন্ড ফাংচন হ'ব দেন আমি হেই ইন্টিগ্ৰেশন বাই পাৰ্টছৰ ফৰ্মুলাটো এপ্লাই কৰি দিলে আমাৰ আনসাৰ আহি যাব সো আমাৰ সেকেন্ড ফাংচন আছে ইন্টিগ্ৰেশন x স্কয়াৰ sin x dx ইয়াত আমি সিলেক্ট কৰিম কোনটো ফাৰ্ষ্ট ফাংচন আৰু কোনটো সেকেন্ড ফাংচন দেন আমি আইলেটটো লিখি লম আইলেটটো লিখিলে গম পাম যে ইয়াত এটা ট্ৰিগনোমেট্ৰিক ফাংচন আছে আৰু এটা এলজেব্ৰিক ফাংচন আছে ট্ৰিগনোমেট্ৰিক ফাংচনটো সেকেন্ড ফাংচন হ'ব আৰু এলজেব্ৰিক ফাংচনটো ফাৰ্ষ্ট ফাংচন হ'ব সো এলজেব্ৰিক ফাংচন আমাৰ ফাৰ্ষ্ট ফাংচন হৈ আছে আৰু ট্ৰিগনোমেট্ৰিক ফাংচনটো আমাৰ সেকেন্ড ফাংচন হ'ব সো ইয়াক আমি ডাইৰেক্টলি ইন্টিগ্ৰেশন বাই পাৰ্টছৰ ফৰ্মুলা ইউজ কৰিম সো আমাৰ ফাৰ্ষ্ট ফাংচনটো as it is থাকিব আৰু সেকেন্ড ফাংচনটোৰ আমি ইন্টিগ্ৰেশন কৰিম সো এটো হ'ব দেন এডাল মাইনাস চিন আহিব আৰু ইন্টিগ্ৰেলডাল আহিব আমি ব্ৰেকেটৰ ভিতৰত ফাৰ্ষ্ট ফাংচনটোক ডিফাৰেন্সিয়েট কৰিম ddx of x স্কয়াৰ মই এটা স্টেপ দীঘলকে দেখাইছো কিন্তু যেতিয়া ইন্টিগ্ৰেশন বাই পাৰ্টছ বুজি পোৱা হ'ব দেন আমি এই স্টেপটো নকৰাকে ডাইৰেক্টলি ভ্যালু পুট কৰিব পাৰিম এতিয়া আমাৰ ফাৰ্ষ্ট ফাংচনটো ডিফাৰেন্সিয়েট কৰিলো দেন ইয়াক মাল্টিপ্লাই কৰিম সেকেন্ড ফাংচনটোৰ ইন্টিগ্ৰেশনৰ লগত সো সেকেন্ড ফাংচনটোৰ ইন্টিগ্ৰেশন sin x dx আৰু এই গুটেই ফাংচনটোক আমি ইন্টিগ্ৰেশন কৰি থম ওকে দেন আমাৰ নেক্সট লাইনত যাম x স্কয়াৰ তে sin x ক যেতিয়া আমি ইন্টিগ্ৰেশন কৰিম তেতিয়া মাইনাস cos x পাম মাইনাস চিনডাল আছে আৰু এই ইন্টিগ্ৰেশন হৈ আছে আমি x স্কয়াৰক ডিফাৰেন্সিয়েট কৰিলে 2x পাম আৰু sin x ক ইন্টিগ্ৰেশন কৰিলে মাইনাস অফ cos x পাম আৰু ইয়াক আমি গুটেটোক ইন্টিগ্ৰেশন কৰি থৈ দিছো ইয়াত এতিয়া ইন্টিগ্ৰেশন বাই পাৰ্টছ আমি দুবাৰ ইউজ কৰিব লগা হৈছে সো হ'ব পাৰে কেতিয়াবা দুবাৰ কেতিয়াবা তিনিবাৰ ইউজ কৰিব লগা হ'ব পাৰে খালি শুদ্ধকে কৰিলে হ'ল এই দুইটো যেটো আছে আমি ইন্টিগ্ৰেশন সাইনৰ বাহিৰলৈ লৈ আনিব পাৰিম আৰু ইয়াটো এডাল মাইনাস আছে ইয়াটো এডাল মাইনাস আছে দুডাল মাইনাস মাল্টিপ্লাই হৈ গৈ আমাৰ প্লাস হৈ যাব হেকাৰণে আমি ইয়াত প্লাস চিন লিখিছো সো আমাৰ ইন্টিগ্ৰেশন কৰিব লাগিব x cos x ৰ ওকে দেন x cos x ৰ ইন্টিগ্ৰেশন কৰোতে আমি ইন্টিগ্ৰেশন বাই পাৰ্টছৰ ফৰ্মুলা আৰু বাই পাৰ্টছৰ ৰুল এপ্লাই কৰিব লাগিব সো ই এটা ট্ৰিগনোমেট্ৰিক ফাংচন ই এটা এলজেব্ৰিক ফাংচনটো আমাৰ ফাৰ্ষ্ট ফাংচন হ'ব আৰু ট্ৰিগনোমেট্ৰিক ফাংচনটো আমাৰ সেকেন্ড ফাংচন হ'ব according to the Eilert rule সো
আমাৰ এলজেব্ৰিক ফাংচনটো ফাৰ্ষ্ট ফাংচন হ'লে ই এজ ইট ইজ থাকিব আৰু এই যিটো ট্ৰিগনোমেট্ৰিক ফাংচন আছে তাক আমি ইন্টিগ্ৰেশ্যন কৰিম অৰ্থাৎ ইন্টিগ্ৰেশ্যন cos x dx আৰু এডাল মাইনাছ চিন আহিব মাইনাছ চিনৰ পিছত আমি যিটো এলজেব্ৰিক ফাংচন আছে অৰ্থাৎ ফাৰ্ষ্ট ফাংচন তাক ডিফাৰেন্সিয়েট কৰিম সো dx by dx আৰু তাৰ লগত মাল্টিপ্লাই হ'ব আমাৰ সেকেন্ড ফাংচনটোৰ ইন্টিগ্ৰেশ্যনটো আৰু গোটেই ফাংচনটো যিটো পাম তাক আমি এগেইন ইন্টিগ্ৰেশ্যন কৰিম এতিয়া আমি পাম -x² cos x ই যেনেকৈ আছে তেনেকৈ থাকিব আৰু 2 ব্ৰেকেটৰ ভিতৰত পাম যেতিয়া আমি cos x ক ইন্টিগ্ৰেশ্যন কৰিম তেতিয়া sin x পাম সো x ৰ লগত sin x আহিব মাইনাছ ddx of x = 1 হৈ যাব সো cos x ক যেতিয়া আমি ইন্টিগ্ৰেশ্যন কৰিম sin x পাম ওকে sin x dx সো ইয়াৰ পৰা আমি sin x পাম কিন্তু dx আৰু এটা ইন্টিগ্ৰেশ্যন আমাৰ আছিলে সো আমাৰ আৰু এবাৰ ইন্টিগ্ৰেশ্যন কৰিব লাগিব সো আনসাৰ হ'বগে -x² cos x প্লাস 2 টো আমি লৈ যাওঁ 2x sin x হ'ব দেন আমি 2 টো যদি সৰি ইয়াত ব্ৰেকেট চিনডাল দিব থাকি গৈছিলে আৰু 2 টো ইয়াতো মাল্টিপ্লাই হৈ আছে সো -2 ইনটু ইন্টিগ্ৰেশ্যন sin x ৰ ভ্যালু হয় -cos x আৰু -cos x লগ লাগি ইয়াত +cos x হৈ গ'ল ওকে 2 টো মাল্টিপ্লাই হৈ আছিল +c সো এটো হ'ব আমাৰ আনসাৰ এই ভিডিওটোৰ এটা লাষ্ট প্ৰবলেম লৈছো প্ৰবলেমটো হ'ল ইন্টিগ্ৰেশ্যন x tan inverse x dx সো আমাৰ ফাৰ্স্ট কাম হ'ব কোনটো ফাংচন আমি ফাৰ্স্ট ফাংচন সিলেক্ট কৰিম আৰু কোনটো ফাংচন সেকেন্ড ফাংচন ইয়াত দেখা পাম যে এটা ইনভার্স ট্রিগোনোমেট্রিক ফাংচন আৰু এটা এলজেব্রিক ফাংচন আছে সো আমাৰ ইনভার্স ট্রিগোনোমেট্রিক ফাংচনটো ফার্স্ট ফাংচন হ'ব আৰু এলজেব্রিক ফাংচনটো যেটো আছে হেতু সেকেন্ড ফাংচন হ'ব সো আমি ফার্স্ট ফাংচনটো ফার্স্ট প্লেসত লিখিলম আৰু সেকেন্ড ফাংচনটো সেকেন্ড প্লেসত লিখিলম দেন আমি ইয়াক ইন্টিগ্ৰেশ্যন কৰিম এতিয়া আমি অলপ শৰ্ট কৰিম ভালদৰে চাই যাব লাগে সো ফার্স্ট ফাংচনটো যেটো আছে আমাৰ হেতু এজ ইট ইজ থাকিব সো tan inverse x ক আমি এজ ইট ইজ লিখিলো আমাৰ সেকেন্ড ফাংচনটো আছে সো ইয়াৰ লগত আমাৰ সেকেন্ড ফাংচনটোৰ ইন্টিগ্ৰেশ্যনটো মাল্টিপ্লাই হৈ থাকিব অৰ্থাৎ ইন্টিগ্ৰেশ্যন x dx হ'ব ইন্টিগ্ৰেশ্যন x dx ৰ ভ্যালু x²/2 সো হেতু আমি ইয়াত ডাইৰেক্ট লিখি দিছো দেন আমাৰ এডাল মাইনাছ চিন আহিব আৰু ইন্টিগ্ৰেশ্যন সাইন এডাল ডাঙৰকে দি লৈছো সো ইয়াত আমি ব্ৰেকেট ডাল দি লৈছো আৰু যেটো আমাৰ ফাৰ্স্ট ফাংচনটো আছে ফাৰ্স্ট ফাংচনটোৰ ডেৰিভেটিভটো ইয়াত লিখিম সো tan inverse x ক যদি আমি ডিফাৰেন্সিয়েট কৰো দেন তাৰ ভ্যালু পাম 1/1 + x² আমি ডিফাৰেন্সিয়েশনত পঢ়ি আহিছো সো ইয়াৰ লগত আমাৰ মাল্টিপ্লাই হৈ থাকিব যেটো সেকেন্ড ফাংচন তাৰ ইন্টিগ্ৰেলটো অৰ্থাৎ ইন্টিগ্ৰেশ্যন x dx আৰু তাৰ ভ্যালু হ'ব x²/2 আৰু এই গোটেই ফাংচনটো আমাক ইন্টিগ্ৰেশ্যন কৰিব লাগিব ওকে সো নেক্সট কাম হ'ব আমি ইয়াক অলপমান সিম্পলি লিখো হাফ x² ইনটু tan inverse x লিখি ললো দেন যেটো ইয়াত হাফ আছিল হে হাফটো আমি ইন্টিগ্ৰেশ্যন সাইনৰ বাহিৰলৈ লৈ আনিব পাৰিম আৰু ইয়াত x²/1 + x² আছে সো আমি ইয়াক ইন্টিগ্ৰেশ্যনটো সিম্পলকৈ কৰিবলৈ x² জাগাত 1 + x² -1 এটা বহাই দিব পাৰো যাতে আমাৰ ইন্টিগ্ৰেশ্যনটো কৰোতে অলপ সুবিধা হয় ওকে ইয়াত x² আছিল বেসিক্যালি সো x² জাগাত আমি 1 + x² -1 লিখি দিলো কাৰণ ইয়াত আমাৰ ডিনোমিনেটৰত 1 + x² এটা আছে সো আমাৰ নেক্সট কাম হ'ব ইয়াক সিম্পল কৰা আৰু সেকেন্ড পোৰশনটো আমি ইন্টিগ্ৰেশ্যন কৰিব লাগিব সো হাফ টু হাফে থম ইয়াত এডাল ব্ৰেকেট দিম সো ইন্টিগ্ৰেশ্যন ই ইয়াক ডিভাইড কৰিলে 1 হ'ব -1/1 + x²। সো আমাৰ এই ফাংচনটো ইন্টিগ্ৰেশ্যন কৰি দিলে আমি আনসাৰটো পাই যাম সো সেই ফাংচনটো ইন্টিগ্ৰেশ্যন কেনেদৰে কৰিব লাগে আমি জানো এনেকুৱা ধৰণৰ কোৱেশ্যন আমি সলভ কৰি আহিছো সো আমি ব্ৰেকেট ডাল যেনেকৈ আছে তেনেকৈ থৈ দিম তে 1 ক যদি ইন্টিগ্ৰেশ্যন কৰো x পাম আৰু 1/1 + x² ইন্টিগ্ৰেশ্যনৰ ভ্যালু হ'ব tan inverse x ওকে প্লাস c এটা দি দিলো where c is arbitrary constant সো আমাৰ আনসাৰ আহি গ'ল আমি ব্ৰেকেট কেটা খুলি লৈ ইয়াক অলপ সিম্পল কে লিখি দিলে হৈ যাব হাফ x² tan inverse x আছে minus half of x আহিব আৰু এটো মাইনাস মাল্টিপ্লাই হৈ প্লাস হৈ যাব সো half of tan inverse x plus c where c is arbitrary constant